নমস্কাৰ প্ৰিয় দৰ্শক মই আজি ৰান্ধিবলৈ লৈছোঁ এনেকুৱা এটা থলুৱা মাছৰ ব্যঞ্জন যিটো আচলতে মোতকৈ আপোনালোকে হয়তো বেছি ভালকৈহে জানে তথাপি মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাব খুজিছোঁ এইটো কোনো টিউটৰিয়েল নহয় মাত্ৰ এটা ভিডিঅ' বনোৱাৰ চখত মই এটা ভিডিঅ' বনাইছোঁ তেনেহ'লে বলক মই আজি কেনেকৈ বনালোঁ চাওঁ ব্যঞ্জনবিধৰ বাবে প্ৰয়োজনীয় ইনগ্ৰেডিয়েণ্টছখিনি মই আপোনালোকক দেখুৱাব খুজিছোঁ ইয়াৰ প্ৰধান ইনগ্ৰেডিয়েণ্টছ হৈছে ভেদাইলতাৰ পাত এয়া ভেদাইলতাৰ পাত ধুনীয়াকৈ ধুই ৰেডি কৰি থোৱা আছে লগত লৈছোঁ পিঁয়াজ আদা নহৰু জলকীয়া এয়া 1 চামুচ জিৰা তিয়াই সাজু কৰি ৰাখিছোঁ আৰু জোলখন ডাঠ হ'বৰ বাবে কেইপিচমান আলু লৈছোঁ এয়া মাছ ভালদৰে ধুই হালধি নিমখ সানি সাজু কৰি থৈছোঁ এয়া মই প্ৰথমে ভেদাইলতাখিনি মিক্সিত অলপমান পানী দি ভালদৰে পিচি তাৰ পৰা ৰসখিনি উলিয়াই ল'ম এয়া মোৰ ভেদাইলতাৰ ৰস সাজু এখন চেকনিৰ সহায়ত মই ৰসখিনি সীতাখিনিৰ পৰা পৃথক কৰি ল'ম এই যে চেকনিৰ ওপৰত ৰৈ গৈছে ভেদাইলতাৰ সীতাখিনি এই সীতাৰ সৈতে বেচন নাইবা পিঠাগুড়ি পিঁয়াজ আৰু জলকীয়াৰ সৈতে মিহলি কৰি ধুনীয়াকৈ বৰ বনাই খাব পাৰি মই অৱশ্যে আজি বৰ নবনাওঁ মই মাত্ৰ ৰসখিনিহে ব্যৱহাৰ কৰিম আপোনালোকে কিন্তু ইচ্ছা কৰিলে এই সীতাৰে বৰ বনাই খাব পাৰে আনহাতে মছলাখিনিও পেষ্ট কৰি ল'ব লাগিব তাৰ বাবে পিঁয়াজখিনি চকলিয়াই ল'লোঁ চকলিয়াই লোৱা পিঁয়াজখিনি মিক্সি এটা দি দিলোঁ আদা নহৰু তাত একেলগে দি দিলোঁ আৰু তাতে দি দিম 2টা কেঁচা জলকীয়া ইয়াৰ লগতে কোমলাই থোৱা জিৰাখিনিও লগতে দি দিম আৰু এই গোটেইখিনি সামগ্ৰী একেলগে মিক্সিত পেষ্ট কৰি ল'ম এয়া মছলাখিনি মই পেষ্ট কৰি ল'লোঁ এতিয়া মাছবিলাক ফ্ৰাই কৰি ল'ম মোৰ মাছ ভজা প্ৰায় হৈ গৈছে মাছখিনি কাঢ়ি লৈ এতিয়া মই সেই তেলতে আগতে টুকুৰা কৰি ৰখা আলুখিনি অকণমান হালধি আৰু অকণমান নিমখ দি প্ৰায় 80% মান হোৱাকৈ ভাজি ল'ম এয়া মোৰ আলু প্ৰায় হৈ গ'ল এতিয়া মই আলুখিনি কাঢ়ি ৰাখিম আলুখিনি কাঢ়ি হোৱাৰ লগে লগে কেৰাহীত ৰৈ যোৱা তেলত মই আৰু অকণমান তেল দি পোনপ্ৰথমেই যি মই মছলা কৰি ৰাখিছিলোঁ পিঁয়াজ আদা নহৰু কেঁচা জলকীয়া আৰু জিৰাৰ সেই পেষ্টটো ঢালি দিম লৰাই চৰাই তাতে দিম পৰিমাণমতে হালধি আৰু নিমখ তাৰপিছত পুনৰ কিছু সময় লৰাই মই মছলাখিনি ভালদৰে ভাজ খাবৰ বাবে ঢাকি দিম এয়া মছলাখিনি ইতিমধ্যে তেল বিৰিঙি আহিছে খুব ভালদৰে ভজা হৈ গৈছে এতিয়া ইয়াতে আমি ভেদাইলতাৰ ৰসখিনি ঢালি দিম লগতে দি দিম কেইকাপমান গৰম পানী উতল অহাৰ লগে লগে আগতে ভাজি ৰখা আলু কেইপিচ তাতে দি দিম আৰু কিছু সময় ঢাকোন মাৰি সিজিবলৈ দিম আধা সিজা হোৱাৰ পাছত তাত দি দিম মাছ কেইপিচ পুনৰ মাছ কেইপিচ দিয়াৰ পিছত ঢাকোন মাৰি জোলখন কিছু সময় উতলিবলৈ দিম তাৰ পাছত ইতিমধ্যে সিজি উঠা আলু কেইপিচ তুলি আনি কাটা চামুচ এপাতৰ সহায়ত মিহিকৈ ভাঙি পুনৰ জোলখিনিত মিহলাই দিম ডাঠ হ'বৰ বাবে তাৰপিছত আকৌ কিছু সময় ঢাকোন মাৰি উতলিবলৈ দিম আলুখিনি ভালদৰে মিহলাই দিয়াৰ পিছত কিছু সময়
উতলি ডাঠ হৈ অহাৰ লগে লগে আমাৰ জোলখন আচলতে পৰিৱেশনৰ বাবে সাজু হৈ উঠিব। এতিয়া মই ব্যঞ্জনবিধ আপোনালোকক পৰিৱেশন কৰি দেখাম। এই যে মই জোলখন ডাঠ হ'বৰ বাবে আলু ভাঙি দিলোঁ, তাৰ পৰিৱৰ্তে কিন্তু পিঠাগুড়ি ব্যৱহাৰ কৰিলেও হয়। 1 টেবুল চামুচ পিঠাগুড়িত 1 কাপ জোখৰ পানী দি আমি ইয়াৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ ভেদাইলতাৰে মাছৰ জোল তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ।